চাপৰ আৰক্ষীয়ে আটক কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি আখতাৰ হুছেইনক। আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগত আটক কৰাৰ অভিযোগ। জানিব পৰা অনুসৰি চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাৰ উচ্ছেদিত লোকক বুজ ল'বলৈ আহিছিল ছ'চিয়েলিষ্ট পাৰ্টি ইণ্ডিয়াৰ এটা ৮জনীয়া সজাতি দল, যি দলটোক সংগ দিছিল ৰাইজৰ দলৰ সম্পাদক আশ্ৰাফুল ইছলাম আৰু আখতাৰ হুছেইনে। সজাতি দলটোক আৰক্ষী প্ৰশাসনে উচ্ছেদিত ঠাইত যাবলৈ বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনৰ সৈতে আশ্ৰাফুল ইছলাম আৰু আখতাৰ হুছেইন বাক বিতণ্ডাত লিপ্ত হয় বুলি জানিব পৰা যায়। পিছত আৰক্ষীয়ে দুয়োকে আটক কৰি শালকুচা আৰক্ষী চকীত লৈ আনে। নিশা আশ্ৰাফুল ইছলামক আৰক্ষীয়ে এৰি দিয়ে যদিও আখতাৰ হুছেইনক এতিয়ালৈকে আটক কৰি ৰখাত ক্ষোভ প্ৰকাশ কৰে ৰাইজ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি। আখতাৰ হুছেইন মুকলি কৰাৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমাৰ ৰাজ্যৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলাম ডাঙৰীয়া আৰু ধুবুৰী জিলাৰ সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সভাপতি আখতাৰ হুছেইনক পুলিচে জোৰ জবৰদস্তি অন্যায়ভাৱে গাড়ীত টানি উঠাইছে আৰু উঠাই দুজনকে শালকুচা আৰক্ষী থানালৈ আনিছে। আমি চবে তাত গ'লোঁ। পুলিচে আমাক জনাইছিলে যে আমি বিয়লি ভাগত এৰি দিম, কিন্তু পুলিচে এৰি দিয়া নাই। ৰাতি ৯ বজাত কেৱল আশ্ৰাফুল ইছলাম ডাঙৰীয়াক এৰি দিছে আৰু আখতাৰ হুছেইনক এৰি দিয়া নাই। তাৰপিছত তেওঁলোকে চাপৰ থানালৈ আনিলে। আমি চাপৰ থানাত আহিলোঁ, অচিৰ লগত বহিলোঁ। অচি ক'লে যে আখতাৰৰ নামত কোনো কেছ নাই। CSRক ফোন কৰি CSR আহিলে, কোনো কেছ নাই বুলি আমাক জনাইছে। তেওঁলোকে কৈছে ৰাতিপুৱা আমি এৰি দিম, কিন্তু আমি ৰাতি ১ বজাত ইয়াৰ পৰা ঘৰলৈ গৈছোঁ। ৰাতিপুৱা আকৌ আহিছোঁ। আহি আমাক দেখা পাই তেওঁলোকে মেডিকেল কৰিব বুলি কৈ আখতাৰক মেডিকেল কৰিব বুলি কৈ থানাৰ পৰা উলিয়াই লৈ গ'ল আৰু মেডিকেল কৰাৰ চৰণৰে তেওঁলোকক বিলিচিৰ পৰা শালকুচা ধুবুৰী জেগাত তেওঁলোকক ঘূৰাই আছিল। শেষত তেওঁলোকে বিলিচিৰ পৰা থানাত লৈ গৈছে। আৰু এতিয়া আমি আৰু আচৰিত কথা যে কালিৰ পৰা আজিলৈকে কি কেছত আখতাৰক এৰেষ্ট কৰা হ'ল, কি ৰিজন তেওঁলোকৰ আছিল, সেই কথাবিলাক আমাক জনোৱা নাই। আৰু পুলিচে হৰ্যতামূলকভাৱে আমি এই মুহূৰ্তে খবৰ পালোঁ, তেওঁলোকে এৰেষ্ট মেমো আমাক দিছে, আমাৰ উকিলক দিছে। তেওঁলোকে কালি বোলে আখতাৰ হুছেইনৰ নেতৃত্বত মানুহ বোলে তাত গৈ প্ৰটেষ্ট কৰিছিলে। এই কথাকে একেবাৰে মিছা কথা। তাততো আন্দোলন হোৱা নাই, কেৱল আমি ৪-৫জন মানুহ গৈছিলোঁ। আমিতো পুলিচক সন্মান কৰিছোঁ, পুলিচৰ বাধা আমি সন্মান জনাই আমি উভতি আহিছোঁ। গতিকে আচলতে আমাৰ ছাত্ৰ সংগ্ৰাম সমিতিৰ নেতা আখতাৰ হুছেইনৰ প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ কাৰণে তেওঁলোকে এই চেষ্টা, এই ষড়যন্ত্ৰ আৰম্ভ কৰি আৰু কালিৰ পৰা আজিলৈকে তেওঁলোকে নাটক কৰিছে আৰু শেষত এতিয়া তেওঁলোকে কোৰ্টলৈ লৈ গৈ আছে। গতিকে আমি দেখিছোঁ যে ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসনে কেৱল কোনোবা বিজেপি নেতা